ইয়াৰ শুভঙ্কৰ ভট্টাচাৰ্য যিজন কালি ছুইচাইড কৰা বুলি আমি গম পাইছোঁ। ইয়াৰ পৰা কামলৈ গৈছিলে বিশাখাপট্টনম। গতিকে এতিয়া আমি সেইটোৱে গম পাইছোঁ। ইয়াৰ পাছত ঠিকাদাৰৰ লগত যোগাযোগ কৰি আমি তেওঁ ছুইচাইড কৰা বুলিহে গম পাইছোঁ। সেইটোৱে শুভঙ্কৰ ভট্টাচাৰ্য নাপু গাঁও পৰে পঞ্চশীল পথ ইয়াৰ বিশাখাপট্টনম। ইয়াৰ পৰা কাম কৰিবলৈ কৈছে। এই হৈ গ'ল 3 মাহমান হৈছে। যিটো আমি অকণমান ভিডিঅ' পাইছোঁ, ভিডিঅ'টো অকণমান সন্দেহজনক এটা লাগিছে। এতিয়াও আমি ক'ব পৰা নাই। যদিও সন্দেহ মানে যিটো টুল এটা আছিলে, সেই টুলটো যেতিয়া মানুহ এজনে ছুইচাইড কৰিব ভৰি হাত মাৰিব, যেতিয়া চেনেলৰ হাতৰ পৰা আঁতৰি যাব আৰু টুলটো যে দিছে সেইটো আঁঠুৰ মূৰত লাগি থকা নিচিনা লাগিছে। আৰু মোবাইলটো বেৰত যিটো হেৰিয়ত আছে ধৰণে আছে মোবাইলটো, সেইটোৰ পৰা আমাৰ সন্দেহ হৈছে। গাঁৱৰ ৰাইজে সেইটোৱে সন্দেহ কৰিছে। আগতে বৰ্তমান কৰা নাই, এনে কৰা নাই। মানুহ ঘৰত যেই দুখীয়া, এই দৌৰা-দৌৰিৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে বুলি বা পইচা পাতিৰ কথা আহিব, বিশাখাপট্টনমলৈ যাব হ'ব লাগে, তদন্ত হ'ব লাগে। সেইটো আমি হেৰি কৰিম। আমি প্ৰথমে শটো অনাৰ ব্যৱস্থা কৰিম। আমি কালি যোৱা নিশা আমাৰ ইয়াত মন্ত্ৰী আহিছিলে। মন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত স্পীকাৰৰ লগত যোগাযোগ কৰি সম্পূৰ্ণ প্ৰচেছিং কৰিবলৈ অনুৰোধ জনাই গৈছে। আমাকো আশ্বাসন দিলে যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আঁচনিৰ যোগেদি তেওঁ শটো আমাৰ গাঁৱলৈ আহিব। আমি অহালৈকে বাট চাইছোঁ। তাৰপিছত আমাৰ ৰাইজে আমি এটা সিদ্ধান্তত উপনীত হ'ম যে আমি দাবীটো কৰিম নকৰিম, কেনেকৈ কৰিলে কি হ'ব নহ'ব। আমি আজি পিছবেলা অকণমান মানুহ গোট খাবলৈ আমি অনুৰোধ মানুহক জনাইছোঁ যে শটো অহাৰ পাছত আমি কেনেকৈ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হ'ব, তাৰ বিষয়ে অলপ আলোচনা কৰিবলৈ মানুহ গোট খাবলৈ আমি আজি অনুৰোধ জনাইছোঁ।